আজি মই সৰিয়হৰে মাছ বনাম। আপোনালোকে বাৰু সৰিয়হৰে মাছ খাই পাইছেনে? ইয়াত লাগিব 2টা আলু, এটা বিলাহী, 2টা পিঁয়াজ, কেঁচা জলকীয়া, আদা, ৰহুন আৰু জিৰা। ইয়াত মই মাছ ৰাখি থৈছোঁ ফ্ৰিজত। ধুনীয়াকৈ আজি মই ৰেচিপিটো দিম। আচলতে আমাৰ মানুহজনে জুতি লগাই খায়ো বিৰাট ভাল পায়, সেইবাবে মই অলপ জুতি লগাই। আৰু এটা কথা, এতিয়াতো বহুত মানুহে এইখনৰ কি ব্যৱহাৰ নাজানে, চবে মিক্সিত বটে আৰু কিবা কিবি বিভিন্ন ধৰণৰ মেচিন ওলাইছে। মই কিন্তু ইয়াতে পিচিয়ে বিৰাট ভাল পাওঁ। তাৰে পিছত মই আদা ৰহুনখিনিও পিচিব লাগিব। এতিয়া মই পিছোঁ। চাওকচোন ইমান ধুনীয়া মিহি হৈছে, মিক্সিতকৈও মিহি হোৱা নাইনে? বহুত বেছি ধুনীয়া মিহি হৈছে। এতিয়া দুয়োখিনিয়ে পিচি হৈ গ'ল। এতিয়া মই বনাম, আপোনালোকে চাই থাকক। তেল অকণমান ৰৈ গৈছিল আৰু তাতে মই আৰু অকণমান তেল দি এইখিনি ভাজি লওঁ। তেল গৰম হৈ গ'ল। ইয়াত কেইটামান পাঁচফোৰণ দিম আৰু আদা, ৰহুন, জিৰা, জলকীয়া, এয়াই, বেলেগ মছলা আৰু মই নিদিওঁ। জলকীয়া খাই যিহেতু ময়ে ভাল পাওঁ আৰু 2টা জলকীয়া মই তেলত দি দিলোঁ। পিঁয়াজ দিলোঁ। আচলতে আলুখিনি যদি সিজাই লোৱা গ'লহেঁতেন এনেকৈ ভাজি নল'লেও হ'ব, কিন্তু মই সিজাই নল'লোঁ কাৰণে অকণমান ভাজি দিওঁ। আৰু এইবিলাক আছে, ধুনীয়াকৈ বনাই আছোঁ। হালধি দিছোঁ আৰু চামুচেৰে নিমখ দিলে মই আন্দাজ নাপাওঁ, গতিকে হাতেৰে দিওঁ। আৰু খৰিত ভাত বনাই মই বিৰাট ভাল পাওঁ। আৰু এটা কথা, এইটো খৰিত ভাত বনোৱা সকলে চিনি পায়। এইটো জুই শুকাবলৈ ব্যৱহাৰ কৰা হয়। আমি চুঙা বুলি কওঁ। কোনে কি বুলি কয় কমেণ্ট কৰিবচোন। ইয়াত মই সৰিয়হখিনি ঢালি দিছোঁ। তাৰপিছত দিছোঁ মচলা, আদা, ৰহুন, কেঁচা জলকীয়া। গৰমো বহুত পৰিছে দিয়ক। চাবচোন আপোনালোক কেনেকুৱা হয়, কি হয়, আপোনালোকে খালি দেখুৱাই আছোঁ। কিয় ইয়াত পাতি থৈছোঁ জানেনে? ইয়াত গৰম পানী আছে। গৰম পানীখিনি মই অকণমান ইয়াত দিম আৰু আমাৰ মায়েও মাজে মাজে গৰম পানী খায়, সেইবাবে মই ইয়াত পাতি থৈ দিওঁ। আৰু কেৰাহীটোৰ এডাল ঠাৰি নাই, সেইবুলি আপোনালোকে নাহাঁহিব। ইয়াত বনাই আকৌ বহুত ধুনীয়া কালাৰ হৈছে। ইয়াত এতিয়া মাছকেইটা দি দিওঁ। আমি যিহেতু 3টা মানুহ, 3টা মাছে দি দিলোঁ। মইতো বনালোঁ, ধুনীয়া গোন্ধ আৰু কালাৰ। এতিয়া খাই বা কেনেকুৱা লাগিছে, কি মানুহজন আহিলে মানুহজনেহে ক'ব। এতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাই থাকক। একদম ধুনীয়া আছে, মানে বহুত গৰমৰ অত্যাচাৰৰ কাৰণে পাকাত বহি এনেকৈ খাব লগা হৈছে। বহুত গৰম।